Hello everyone, good morning. মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিছোঁ কাৰণ এঠাইত যাবৰ বাবে ওলাইছোঁ। মানে আজি যাম ভীমাশংকৰ মন্দিৰত, যিটো গুৱাহাটীৰ গড়চুকৰ সামূহিক অৱস্থিত। আপোনালোককো দেখাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ঠিক আছে, তেন্তে মই ৰেডি হৈ লওঁ। আমি মন্দিৰ আহি পাই গ'লোহি। আহি থাকোঁতে ইমান বেছি দৌৰা-দৌৰি হ'ল যে ৰাস্তাত ভিডিঅ' কৰিবলৈ পাহৰিয়ে থাকিলোঁ। একেবাৰে মন্দিৰতে ভিডিঅ' কৰিব লৈছোঁ। মন্দিৰ ভাগৰ ওচৰতে থকা দোকানৰ পৰা আমি ধুনীয়াকৈ শৰাই, চাকি, ধূপ, ফুল এনেকৈ লৈছিলোঁ। কিন্তু মন্দিৰ ভাগৰ প্ৰথমতে গণেশ মন্দিৰ পায় আৰু সকলো পূজাৰ আগতে গণেশক পূজা কৰা হয়। সেইবাবে আমি গণেশ মন্দিৰতে পূজা কৰি ভিতৰলৈ গৈছিলোঁ। কিন্তু সিদিনা ইমান বেছি মানুহ আছিলে যে গণেশ মন্দিৰৰ ওচৰৰ পৰাই মানে মানুহৰ শাৰী আছিলে, দীঘল দীঘল লাইন আছিলে। তাতে আমি বহুত সময় লাইনত ৰখি সেৱা কৰিব লগা হ'ল। দেখিছেই নহয়, মন্দিৰ ভাগৰ জ্যোতিৰ্লিংগটো একেবাৰে পানীৰ মাজতে অৱস্থিত। আৰু জ্যোতিৰ্লিংগ ভাগ ভাৰতবৰ্ষৰ 12টা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম জ্যোতিৰ্লিংগ বুলি প্ৰচলিত হৈ আহিছে। যদি আপোনালোকে এতিয়ালৈকে জ্যোতিৰ্লিংগ ভাগলৈ যোৱা নাই, যাব। তাৰ পৰা ওলাই আৰু ভিডিঅ' কৰা নহ'ল কাৰণ লাইনত ৰখি থাকোঁতে বহুত বেছি গা বেয়া লাগিলে। এয়া হৈছে নেক্সট ডে। সেইদিনাখন ৰাতিপুৱা আমাৰ ঘৰলৈ আহিছিলে গজৰাজ, বুট, আলু, কল এনেকৈ খাবলৈ দিয়া হৈছিলে। খাই থকা সময়ত ভিডিঅ' কৰা নহ'ল। আজি ভিডিঅ'টো আকৌ কণ্টিনিউ কৰিছোঁ। যোৱাকালি মন্দিৰৰ পৰা অহাৰ পিছত ভিডিঅ' কৰিব নহ'লে কাৰণ মন্দিৰত ইমান বেছি দীঘল লাইন আছিলে ন। লাইনত ৰখি থাকোঁতে গা বহুত বেয়া লাগিল, সেইবাবে আহি শুয়ে থাকিলোঁ। সেইবাবে ভিডিঅ' কৰা নহ'ল। এতিয়া ভাবিছোঁ ভিডিঅ'টো আকৌ কণ্টিনিউ কৰোঁ কাৰণ এতিয়া বনাব লৈছোঁ এযোৰ মেখেলা চাদৰ। এপ্লিক ডিজাইনত মোৰ মায়ে বনাব দিছিলে। মানে মেখেলাখন বনোৱা হৈ গ'ল, চাদৰখন বনাই থাকোঁতে মনত পৰিলে যে আপোনালোককো এবাৰ দেখাই দিওঁ মই কেনেকৈ বনাইছোঁ। চাদৰখনত প্ৰথমতে মই 7000 আঠাৰে ফুলবোৰ আঠা লগাই লৈছোঁ। তাৰ পাতল গ্ৰীণ কালাৰৰ ফেব্ৰিকটোৰে পাতবোৰ দি গৈছোঁ। পাতকেইটা দিবৰ কাৰণে ডাৰ্ক পিংক কালাৰ ইউজ। ঠিক আছে, তেন্তে মই কাপোৰযোৰ কৰি লওঁ। কাপোৰযোৰ কমপ্লিট হোৱাৰ পিছত মই আপোনালোকক দেখাম কেনেকুৱা হৈছে, ক'ব। কাপোৰযোৰৰ ফটো শ্বেয়াৰ কৰোঁতে কেইজনমানে ইনষ্টাগ্ৰামত মেছেজ কৰিছিলে কাপোৰযোৰ কেনেকৈ বনাইছোঁ, ভিডিঅ' বনাই দিব লাগে। কাপোৰযোৰ বনাওঁতে ভিডিঅ' বনোৱা হোৱা নাই কাৰণ নিজে বনাব দিগদাৰ হয় আৰু বেলেগে বনাই দিবৰ কাৰণেও কোনো ওচৰত মানুহ নাথাকে। এনেকৈ বনাইছোঁ, মুখেৰে কৈ দিছোঁ। নেক্সট টাইম কাপোৰ বনালে মই আপোনালোকক ভিডিঅ' বনাই আপোনালোকক দেখাই দিম। ভিডিঅ'টোৰ শেষত মই কেইখনমান মন্দিৰত উঠা ফটো শ্বেয়াৰ কৰিছোঁ। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাব। বাই।